প্ৰচেছিং ফিজটো কোনে লয় এমট্ৰনে কিয় ল'ব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত প্ৰচেছিং ফিজ যে আপোনালোকে লয় 154 rupees নহয় জানো কিমানকে লয় প্ৰচেছিং ফিজ 154 আপুনি ইমানটো আইডিয়া নাই যে কিমান লৈছে মই খবৰ পাওঁ 154 rupees পাৰ ট্ৰাকৰ ওপৰত আপোনালোকে প্ৰচেছিং ফিজ লয় আৰু প্ৰচেছিং ফিজ কোনে লয় এমট্ৰনে হুইজ এমট্ৰন এমট্ৰনৰ কি অধিকাৰ আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বস্তুৰ ওপৰত পইচা ল'ব ইটছ নট এ মানে সামান্য এমাউণ্ট নহয় এটা এটা ডাঙৰ এমাউণ্ট 3 লাখ গাড়ী আহা বুলি কৈছে 154 কে মাৰক কিমান কোটি টকা এতিয়া এই গোটেই পইচাখিনি এমট্ৰনৰ একাউণ্টত জমা হৈছে নে নাই অনলাইন লয় মোৰ বিভাগৰ পৰা এতিয়া চাব যে এমট্ৰনে যিমান গাড়ী দিছে এই গাড়ীবিলাকৰ নামত এমট্ৰনে কি অথৰিটিত পইচাটো ল'ব মোক এই কথাটো কওক এমট্ৰনক আমি কিবা এজেঞ্চি হিচাপে ঠিক কৰিছো আমি এন্ট্ৰি বা প্ৰচেছিং ফিজ লৈছো তাৰ কাৰণে এমট্ৰনক দিছো এমট্ৰনক আমি পইচা দিম 1 কোটি টকা দিম তেওঁলোকৰ লগত আমাৰ এগ্ৰিমেণ্ট থাকিব তেওঁলোকে আমাক সাৰ্ভিস দিব এমট্ৰন আমাৰ সাৰ্ভিস এজেঞ্চি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মালৰ ওপৰত এমট্ৰনে পইচা ল'ব ই কি ধৰণৰ নিয়ম আপোনালোকে প্ৰৱৰ্তন কৰিছিল এটো কি নিয়ম আছিল কালি মই যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কলো মুখ্যমন্ত্ৰীৰ হতচকিত হৈছে যে এটো আকৌ কি নিয়ম এমট্ৰন কোন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত পইচা ল'বৰ কাৰণে আৰু আপোনালোকে ইমান শীৰ্ষ বিষয়াসকলে কেতিয়াও এই কথাটোত একো আলোচনা কৰা নাই নেকি সেইটো কাগজ নাথাকিলে ফুল ৰয়েলটি দিব সেইটো ফৰেষ্ট ডিপাৰ্টমেণ্টে পাব হয় নে নহয় কাগজ থাকিলে ফৰেষ্ট ৰয়েলটিৰ ওপৰত আপুনি জিএসটি লগত কথা পাতক জিএসটি 18% ৰয়েলটি ল'ব প্ৰডাক্টৰ ওপৰত ভ্যালুৰ ওপৰত 5% জিএসটি ল'ব সেইটো এটা জিএসটি থাকিব এতিয়া আপোনালোকে এমট্ৰনটো ক'ৰ পৰা আহিলে এমট্ৰনৰ কি অথৰিটি আছে এনেকে ৰিসিপ্ট কাটিবৰ কাৰণে এমট্ৰনক আমি ঠিক আছে তেওঁলোকক কালেক্ট কৰিব দিছো সেই পইচাটো আমাৰ তাত ঘূৰি আহিছে নে নাই ঠিক আছে এমট্ৰনে কালেক্ট কৰিছে আমাৰ হৈ কালেক্ট কৰিছে তেওঁলোকৰ অনলাইন ব্যৱস্থা এটা লৈছো আমি কালেক্ট কৰাইছো কিন্তু এই কালেক্ট কৰা পইচাটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰেভিনিউ নামৰ আহি জমা হৈছে নে নাই তেওঁলোকৰ যিটো চাৰ্জ সেইটো ল'ব তেওঁলোকৰ চাৰ্জটো ল'ব চাৰ্জটো লোৱাত আমাৰ আপত্তি নাই এমট্ৰনে আমাক সাৰ্ভিস দিছে এমট্ৰন নহয় হৰিমন্দিৰ যদু যিকোনো এজেঞ্চিয়ে সাৰ্ভিস দিব সেই পইচাটো আমাৰ তাত আহিছে নে নাই এটো এটা ইমিডিয়েটলি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা মোৰ অফিচৰ পৰা চাব লাগিব যে এমট্ৰনে যোৱা কিমান বছৰৰ পৰা এই কামটো কৰি আছে এমট্ৰনে কিমান পইচা পালে আৰু আমি কিমান পইচা ললো কাৰণ এমট্ৰনে যদি 3 লাখ গাড়ী আহিছে 154 টকাকে মাৰক প্ৰায় 4.5 কোটি টকা হ'ব 4.5 কোটি টকা কি ব্যৱস্থাত এমট্ৰনে ল'ব তেওঁলোকৰ প্ৰচেছিং চাৰ্জ ইমান হ'ব পাৰে নেকি আমি গভৰ্ণমেণ্টৰ ৰয়েলটিটো জমা হৈছে নে নাই যদি এই কথাখিনি ক্লিয়াৰ হ'ব লাগিব আৰু এইখিনি মোৰ ডিপাৰ্টমেণ্টৰ পৰা মোৰ অফিচৰ পৰা গোটেই বস্তুটো চাব যে এমট্ৰনক কিয় দিয়া হৈছিল কোনে দিছিলে কেনেকে দিছিলে আৰু তাৰ প্ৰচেছটো কি কি ডিসিশনত দিছিলে আপোনালোক এটা 3 লাখ গাড়ী যদি আহি আছে এই 3 লাখ গাড়ীৰ ৰয়েলটিৰ ওপৰত ৰয়েলটি নাথাকিলে ৰয়েলটি ল'ব লাগিব ৰয়েলটিৰ ওপৰত জিএসটি ল'ব লাগিব মালৰ ওপৰত জিএসটি ল'ব লাগিব এই ধৰণৰ কথাবিলাক আমি চিন্তা কৰিব লাগিব কেনেকে তাক ৰেগুলাৰাইজ কৰিব